নমস্কাৰ মই জয়ন্ত নাথ দেওবৰীয়া কথাবাৰ্তাৰ আন এটি খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ যোৱাবাৰ খণ্ডটোত মই মোৰ অসমীয়া চলচ্চিত্ৰৰ যাত্ৰাৰ বিষয়ে কৈছিলোঁ আৰু তাতে মই সামৰিছিলোঁ জখিনী নামৰ ছবিখন তেজপুৰৰ পৰা নিৰ্মাণ হৈছিল ইয়াৰ পিছতে মই দাৰা আহমেদ ডাঙৰীয়া আন এখন ছবিত কাম কৰিবলৈ আহিলোঁ সেই ছবিখন গুৱাহাটীতে দৃশ্যগ্ৰহণ হৈছিল আৰু ছবিখনৰ নাম আছিল ৰিক্সাৱালা এইবাৰ মোৰ কান্ধত এটি গুৰু দায়িত্ব পৰিলে ছবিখনৰ মই মুখ্য সহকাৰী পৰিচালক হিচাপে আছিলোঁ তাৰ লগতে ছবিখনৰ সংগীত পৰিচালনাৰ ভাৰ মোৰ হাততে অৰ্পণ কৰিলে যিহেতু মই কৈছোঁ প্ৰথমবাৰ মই সংগীতৰ লগত জড়িত মানুহে আছিলোঁ মই গীত মাত গাইছিলোঁ সুৰ কৰিছিলোঁ বা সংগীতৰ লগত জড়িত হৈ বিভিন্ন কেছেট আদি কৰিছিলোঁ আৰু এইবাৰ মই ছবিখনৰ স্বাধীনভাৱে সংগীত পৰিচালনাৰ কাম দিয়াৰ কাৰণে মই ভাল পালোঁ আৰু লগতে ছবিখনটো মই মুখ্য সহকাৰী পৰিচালকৰ ভূমিকাত অৱতীৰ্ণ হ'লোঁ আৰু ছবিখন যেতিয়া গীত বাণীবন্ধন হৈছিল মই গুৱাহাটীতে গীতখিনি কৰিছিলোঁ 4টা গীত আমাৰ কেইবাগৰাকী অসমৰ যশস্বী শিল্পী প্ৰয়াত ৰিদীপ দত্ত দিলীপ দাস শান্তা অজি আৰু ময়ো এটি গীতত কণ্ঠ দিছিলোঁ মোৰ লগত কণমানি শিল্পী প্ৰীতি স্মিতা অজি আছিল এটি শিশু গীত গতিকে মই এই ছবিখনৰ 4টা গীত বাণীবন্ধন কৰাৰ পাছত গুৱাহাটীতে ভূপেনজী ডাঙৰীয়া তত্ত্বাৱধানত গীতকেইটা বাণীবন্ধন কৰা হৈছিল তাৰপিছত মই পৰৱৰ্তী সময়ত ছবিৰ স্ক্ৰিপ্টৰ কামত পৰিচালক ডাঙৰীয়াৰ লগত দাৰা আহমেদ ডাঙৰীয়াৰ লগত কাম কৰিলোঁ কৰি ছবিখন দৃশ্যগ্ৰহণ কৰিবলৈ আমি ঠিক কৰিলোঁ গুৱাহাটীৰ ওচৰৰ চন্দ্ৰপুৰৰ এটা বিশেষ লোকেশ্যনত তাতে আমি কেম্প হৈছিলে আমাৰ তাত সকলো থাকি লৈছিলোঁ বিভিন্নজন শিল্পী আছিল জ্যেষ্ঠ শিল্পী আছিল পৰিচালক শিৱ ঠাকুৰ ইন্দ্ৰবনীয়া আব্দুল মজিদ বিভিন্নজন ছবি মূল ৰিক্সাৱালা চৰিত্ৰত অভিনয় কৰিছিল বিষ্ণু খাৰঘৰীয়া দাদাই গতিকে এখন ছবিখন ব্যৱসায়িকভাৱেও সফল হৈছিল আৰু এই ছবিখনৰ দায়িত্বত কাম কৰোঁতে বিভিন্নখিনি অভিজ্ঞতা আমাৰ হৈছিল আমি একেলগে গোটেইবোৰ আছিলোঁ তেতিয়া একেলগে গোটেইবোৰ থাকে গুৱাহাটীৰ ওচৰতে যদিও চন্দ্ৰপুৰ বেছি দূৰ নহয় তথাপিও আমি তাতে কেম্প কৰি একেলগে আছিলোঁ আৰু তাতে বহুত আমাৰ ৰসাল কাহিনী হৈছে ছবিৰ দৃশ্যগ্ৰহণৰ সময়ত জয়ন্ত দাস আছিল প্ৰয়াত তাৰপিছতে মৰমী বৈশ্য আছিল মৰমী বৈশ্য মেধি তাৰপিছতে তেনেধৰণে শিল্পীসকল আছিল সাগৰিকা গোস্বামী প্ৰথম ছবি আছিল এখন তেওঁ অভিনেত্ৰী হিচাপে ৰাজীৱ বৰুৱা তেওঁৰ লগত অভিনেতা আছিল তেওঁ ঢুকাইছে ইতিমধ্যে গতিকে এই ছবিখন তেনেধৰণে কৰিলোঁ আৰু এটাকে ভাল লগা কথা আছিল তাত মূল চৰিত্ৰটো ৰিক্সাৱালাৰ চৰিত্ৰ বিষ্ণু খাৰঘৰীয়া দাদা আমি এই ছবিখনৰ এতিয়া প্ৰিমিয়াৰ শ্ব' হ'ল গুৱাহাটী উদেশনা হলত তাত প্ৰায় 100মান ৰিক্সা চালকে প্ৰিমিয়াৰ শ্ব'টো চাইছিলে আৰু ৰিক্সাবোৰ হলটোৰ আগফালে যে গোটেই ৰিক্সাবোৰ খুবেই আচৰিত হৈছিলে যে ব্যতিক্ৰমী ৰূপত এখন ছবিৰ প্ৰিমিয়াৰ শ্ব' হৈছে এনে প্ৰিমিয়াৰ শ্ব'ত বিভিন্নজন লোক আহে গণ্যমান্য ব্যক্তি আহে ইয়াত আমাৰ পৰিচালকে ঠিক কৰিলে যে 100জন গুৱাহাটীৰ ৰিক্সা চালকক ছবি চাবলৈ মাতিব তেওঁলোকৰ নিশ্চয় নিজৰ ৰিক্সাসমূহ লৈ আহিব আৰু ৰিক্সাসমূহ আনি পেলাই এতিয়া হলৰ উদেশনা হলৰ আগফালে থিয় কৰাই দিছিলে এটা বেলেগ দৃশ্য হৈছিলে আৰু সেই ৰিক্সা চালকসকলে প্ৰথম প্ৰিমিয়াৰ শ্ব'ত ছবিখন চাইছিলে তেনেধৰণে চিনেমাখনৰ মই সংগীতো কৰিছিলোঁ সেইখন চিনেমাত আৰু মই মুখ্য সহকাৰী পৰিচালকৰ দায়িত্বটো আছিলোঁ তেনেধৰণে ছবি কৰি এই ছবিখন 1993 চনত মুক্তি লাভ কৰিছিল তাৰ মাজত কিন্তু মই দুখন ছবিত অকণমান কাম কৰিছিলোঁ 1990 চনত এখন চিনেমা দাৰা আহমেদ ডাঙৰীয়াই কৰিছিলে মই মোৰ বিশেষ সুবিধাৰ কাৰণে তাত মই মুখ্য সহকাৰী পৰিচালকৰ দায়িত্বত নাছিলোঁ তাত মই এটি গীতত কণ্ঠদান কৰিছিলোঁ ভূপেনজী ডাঙৰীয়াৰ সংগীত পৰিচালনা আছিলে মই এটি গীতত তাত কণ্ঠদান কৰিছিলোঁ মোৰ লগত সহকণ্ঠশিল্পী হিচাপে আছিল নাজিৰাৰ অৰূপ দত্ত ডাঙৰীয়া আমি দুয়োজনে এটি দৈত্য কণ্ঠৰ গীতত কণ্ঠদান কৰিছিলোঁ এখন শিশু ছবি আছিল ধ্ৰুৱতৰা তাত ইন্দ্ৰবনীয়া ৰীণা বৰা আদি অভিনেত্ৰীয়ে অভিনয় কৰিছিল গতিকে সেইটো এটা মাজতে মোৰ কাম যদিও ছবিখন মই বেলেগ কাম কৰা নাছিলোঁ গীতত কণ্ঠদান কৰিছিলোঁ 1993 চনত ৰিক্সাৱালা মুক্তি পোৱাৰ পাছত মই কিছুদিন মোৰ বিৰতি হৈছিলে মাজত আৰু তাৰপিছত মই এখন ছবিত গীত গাবলৈ পাইছিলোঁ এখন যদিও মই যাৰ লগত কাম কৰোঁ দাৰা আহমেদ তেখেতৰ নাছিলে ছবিখন চন্দ্ৰমুদৈ ডাঙৰীয়া আছিলে আৰু ছবিখনৰ নাম আছিল অগ্নিগড়
অগ্নিগড় ছবিখনত এটি সমবেত কণ্ঠৰ গীত আছিলে তাক মই গীতত কণ্ঠদান কৰিবলৈ আমন্ত্ৰণ জনালে সংগীত পৰিচালক আমাৰ প্ৰয়াত নন্দ বেনাৰ্জী ডাঙৰীয়া আছিল তেখেতে মাতিলে এটি গীতত গাবলৈ মই প্ৰয়াত মনোৰঞ্জন গগৈ শান্তাউজী এনেকৈ সকলোৱে মিলি আমি গীতটো গাইছিলোঁ তাত মই এটা কণ্ঠ দিছিলোঁ আৰু পিছত সেইখন ছবিও মানুহে ৰাইজে আদৰি লৈছিলে আৰু গীতটো বহুত ভাল পাইছিলে এটি সমবেত কণ্ঠ এটা বিভিন্ন অসমৰ লোকসংগীতৰ সুৰ সংযোজন কৰিছিলে তাৰে কিছু বিভিন্ন জাতি জনগোষ্ঠী বড়ো জনগোষ্ঠী বা এনেকুৱা বিভিন্ন জাতি জনগোষ্ঠীৰ গীতৰ সুৰ তাত সংমিশ্ৰণ হৈছিলে আৰু তাতেই মই কণ্ঠদান দিছিলোঁ চাহ বাগিচাৰ সুৰ এনেকুৱা ধৰণৰ আৰু সেইখন ছবি 1994 চনত মুক্তি পাইছিলে নাম আছিল অগ্নিগড় তাৰপিছত মই যেতিয়া ৰিক্সাৱালা ছবিখন দৃশ্যগ্ৰহণ হৈছিল আমি মানে এতিয়াও মনত পৰে কিছুমান কথা আমি গুৱাহাটীৰে কিছু জ্যেষ্ঠ অভিনেতা তেওঁলোক যদিও গুৱাহাটীতে ঘৰ আমাৰ কেম্পটো হৈছিলে চন্দ্ৰপুৰত তেওঁলোকে ঘৰত কয় যে আজি শ্বুটিং হ'ব চন্দ্ৰপুৰত বুলি ঘৰৰ পৰা ওলাই যায় ঘৰত আকৌ সকলোৱে ঘৰৰ মানুহে সোধে কেইটা বজামানলৈকে হ'ব শ্বুটিং ঘূৰি আহিবনে এই কথাবোৰ সোধে তেওঁলোকে সেইটো কথা একো নকয় মানে তেওঁলোকে গোটেইবোৰ একেলগে থাকিবলৈ কেম্পত থাকিবলৈ মন কৰে তেওঁলোকৰ ভিতৰত জ্যেষ্ঠ আমাৰ আব্দুল মজিদ ডাঙৰীয়া শিৱ ঠাকুৰ ডাঙৰীয়া শ্ৰদ্ধাৰ পৰিচালক তাৰপিছতে দীনেশ দাস ডাঙৰীয়া এই গোটেইখিনি জ্যেষ্ঠ শিল্পী তাত অভিনয় কৰিছিলে আৰু তেওঁলোকে গুৱাহাটীৰ ওচৰতে যদিও ঘৰ তেওঁ কেম্পত থাকি পেলাই কেম্পত থাকিবলৈ ভাল পায় এৰাতি হ'লেও কেম্পত থাকি বা দুদিন কেম্পত থাকি আহে য'ত নেকি তেওঁলোক ঘৰৰ পৰা অহা যোৱা কৰিব পাৰে কিন্তু নাহে মানে ইমান ভাল পাইছিলে গোটেই ইউনিটটোৰ লগত কাম কৰি তেওঁলোকে গৈ তাত থাকি লৈ পেলাই কাম কৰিছিলে গতিকে এইবোৰ কাহিনী মনত পৰে সেই জ্যেষ্ঠসকলৰ লগত তেখেতসকলৰ লগত কাম কৰাৰ অভিজ্ঞতা হৈছিলে সুবিধা পাইছিলোঁ কেইবাজনো পৰিচালকে আছিলে আব্দুল মজিদ ডাঙৰীয়া পৰিচালক শিৱ ঠাকুৰ ডাঙৰীয়া পৰিচালক জ্যেষ্ঠ পৰিচালক অসমৰ গতিকে সেইসকল লোকেও তাত অভিনয় শিল্পী হিচাপে কাম কৰিছিলে গতিকে আমি যথেষ্ট কষ্ট কৰিছোঁ ছবিখনত খুব গৰম আছিলে সেই সময়ত শ্বুটিঙৰ সময়ত আমি বিভিন্ন লোকেশ্যনত তাৰ পৰাই চন্দ্ৰপুৰৰ কেম্পৰ পৰা ওলাই যাওঁ কৰিবলৈ দৃশ্যগ্ৰহণ কৰিবলৈ আৰু তেনেধৰণে ছবিখন সামৰা হৈছিল আৰু পিছত সেই ছবিখনেও এতিয়া ৰাইজে আদৰি ল'লে আমাৰ ভাল লাগিল কষ্ট সফল হৈছে বুলি ভাবিলোঁ এনেধৰণে ৰিক্সাৱালা বোলা ছবিখন 1993 চনত মুক্তি পাই এখন সফল ছবি হিচাপে পৰিগণিত হ'ল মই এনেধৰণে মোৰ চলচ্চিত্ৰ যাত্ৰাৰ বিভিন্ন ছবিৰ লগত কাম কৰা কিছু অভিজ্ঞতা এনেধৰণে ক'ম আজি খণ্ডটো ইমানতে সামৰিছোঁ পৰৱৰ্তী খণ্ড চাবলৈ নাপাহৰিব ইয়াৰ পিছত আকৌ দেওবাৰবৰীয়া কথা বাৰ্তাত আন এখন ছবি বা আন ছবি কিছু ছবিৰ বিষয়ে আলোচনা কৰিম